কিন্তু মোৰ স্থিতি এটা আছিলে চৰকাৰ এখনৰ কথা যে আমি কা বিৰোধী এখন চৰকাৰ হোৱাটো বিচাৰিছিলোঁ মই নিজে ব্যক্তিগতভাৱে আৰু আমি খিলঞ্জীয়া মানুহৰ পক্ষত এখন চৰকাৰ হোৱাটো বিচাৰিছোঁ য'ত খিলঞ্জীয়া মানুহৰ আশা আকাংক্ষা খিলঞ্জীয়া মানুহৰ ভৱিষ্যত সুৰক্ষিত হয় তেনেকুৱা এখন চৰকাৰ বিচাৰিছোঁ শিল্পীয়ে কেতিয়াও 11টা বজাৰ পিছত গীত পৰিৱেশন কৰিম বুলি নাভাবে আমাক যেতিয়াই মাতে আমি তেতিয়াই যাম এতিয়া মূল কথাটো হৈছে কোভিডৰ ইমান ভয়ংকৰভাৱে সংক্ৰমণ চলি থকাৰ সময়ছোৱাত আচলতে বিহুৰ অনুষ্ঠানবোৰ অনুষ্ঠিত কৰিবলৈ দিয়াটোৱেই এটা গৰ্হিত কাম বুলি মই অনুভৱ কৰোঁ কাৰণ সংস্কৃতিতকৈ বা মনোৰঞ্জনতকৈ জনস্বাস্থ্য বহুত ওপৰত 300জন শিল্পীৰ কথা চিন্তা কৰি যদি 3 কোটি মানুহৰ জীৱনৰ লগত কোনোবাই হেতালি খেলিছে সেইটো ভাল কথা নহয় আমাৰ যিসকলে বিহু অনুষ্ঠিত কৰে তেওঁলোক খুব প্ৰফেশ্যনেল মানুহ নহয় তেওঁলোকক 11টা বজাত শেষ কৰিব লাগিবই বুলি নিৰ্দেশ দিলেও কৰিব নোৱাৰিব পাৰে মানুহ নাহে বিভিন্ন কথা থাকে গতিকে মই অন্তৰৰ পৰা এইটো অনুভৱ কৰোঁ যে যদি সংক্ৰমণ যথেষ্ট বৃদ্ধি পাইছে কাৰণ আমাৰ ওচৰত সেই ডেটাবোৰ নাথাকে স্বাস্থ্য বিভাগৰ হাতত থাকিব চৰকাৰৰ হাতত থাকিব যদি সংক্ৰমণ বৃদ্ধি পাইছে তেনেহ'লে অনুষ্ঠান বাতিল কৰিবলৈ চৰকাৰে নিৰ্দেশ দিলেও আমাৰ আপত্তি কৰিবলগীয়া একো নাই কিন্তু 11টা বজাত নকৰি 11টাতকৈ পিছত নকৰিব কৰোনা কি 11টাৰ পাছত আহিবলৈ ৰৈ থাকিব নেকি তেনেকুৱা কথা হ'ব নোৱাৰে গতিকে নিৰ্দেশ যি দিয়ে যদি স্বাস্থ্যজনিত কাৰণত যদি ৰাজ্যখনৰ ৰাজ্যবাসী হিতৰ কাৰণে যদি কিবা কথা কয় আমি মানি ল'বলৈ প্ৰস্তুত নতশিৰে মানি ল'বলৈ প্ৰস্তুত এই দেশৰ নাগৰিক হিচাপে কিন্তু যদি বাৰে বিৰিং কৰাৰ কথা কৈ থাকে তেতিয়া আমাৰো ভাল নালাগিব ৰাইজৰো ভাল নালাগিব কাৰণ কেলে অলপ দিনৰ আগতে নিৰ্বাচন হৈছিলে তেওঁলোকে হাজাৰ হাজাৰ লাখ লাখ মানুহলৈ ৰেলী কৰিছিলে আৰু এই ধামখুমীয়াৰ মাজতে যেতিয়া কোনোবাই সুধি দিয়ে যে বিহু হ'বনে নহয় গতিকে কোনখন মুখেৰেনো বিহু নহ'ব বুলি কয় ক'বলৈ দিগদাৰ হয় আৰু অসমীয়া মানুহ হিচাপে আমি বিহু হোৱাটো সকলোৱে বিচাৰোঁ কিন্তু বিহু মানে সাংস্কৃতিক সন্ধিয়া এই কথাটো নহয় বিহুৰ ৰীতি নীতি আমি পালন কৰিছোঁ জ্যেষ্ঠজনক সেৱা জনাইছোঁ ঘৰত হুঁচৰি মাৰিছে এইবোৰ এটা বেলেগ কথা পৰম্পৰাগত কথাখিনি বৃহৎ সাংস্কৃতিক অনুষ্ঠান হ'লে যদি সি ছুপাৰ স্প্ৰেডাৰৰ কাম কৰে এইটো স্বাস্থ্য বিভাগে বেছি ভালকৈ জানিব চিকিৎসা বিভাগৰ লগত জড়িত লোকসকলে বেছি ভালকৈ জানিব আমি সকলো কথা কোৱা উচিত নহয় কিন্তু কথাটো এইটোৱেই যে মই এইটো কথাই ক'ব বিচাৰিছোঁ যে আমাৰ সাংস্কৃতিক অনুষ্ঠান যিসকলে আয়োজন কৰে তেওঁলোক খুব বেছি প্ৰফেশ্যনেল মানুহ নহয় 11টা বজাত শেষ কৰিব লাগিব বুলি SOP ওলালেও যে পাৰিবই তাত মোৰ দ্বিধাগ্ৰস্ততা আছে আৰু আমাৰ কথাটো এনেকুৱা মাতিলে যাবই লাগিব ক'লে গাবই লাগিব আমিও ৰাইজৰ দাস আমাৰো কিছুমান হেৰি আছে কিন্তু মোৰ নিজৰ যিটো ইচ্ছা সেই কথাটো কওঁ কাৰণ মই অকলে একো কৰিব নোৱাৰোঁ মই নগ'লেও হাজাৰজনে গীত গাবগৈ গতিকে মই অকলে একো কৰিব নোৱাৰোঁ যদি স্বাস্থ্য বিভাগে ভাবিছে অনুভৱ কৰিছে যে আমাৰ ইয়াত সংক্ৰমণ দ্ৰুত ৰূপত বৃদ্ধি হৈছে তেনেহ'লে অনুষ্ঠান বন্ধ কৰিবলৈ নিৰ্দেশ দিয়ক কিন্তু মাজত এইবোৰ কথা কৈ থাকিলে অসুবিধা হয় উদযাপন সমিতিৰো অসুবিধা হয় শিল্পীসকলৰো অসুবিধা হয় কাৰণ বহু শিল্পী উদযাপন সমিতিৰ লগত আমাৰ চুক্তি হৈছে এতিয়া হ'বনে নহয় এনেকুৱা দ্বিধাগ্ৰস্ততা সেই কথাটোৱেহে বেছি কষ্ট দিব অনুষ্ঠান নহ'ব বুলি ঘোষণা কৰি দিলেহেঁতেন তেতিয়া কথাটো সুকীয়া আছিলে এতিয়া অনুষ্ঠান হ'ব বুলিও ক'লে এনেকুৱা নীতি নিৰ্দেশনাও আহিছে আজিতো কিবা শুনিছোঁ কিবা FIR দিব বুলিও শুনিছোঁ গতিকে এইবোৰৰ মাজত পৰাতকৈ আমাৰ শিল্পীসকলক মই ভাবোঁ যে চৰকাৰে ক্ষতিপূৰণ হিচাপে যে এটা পইচা দি দিব পাৰে বহুত বেছি শিল্পীটো নাই ঢুলীয়া আছে নাচনী আছে আমাৰ কণ্ঠশিল্পী আছে বাদ্যযন্ত্ৰী শিল্পী আছে গোটেইখিনিক লৈ এটা আলোচনা কৰি এটা পইচা আগবঢ়াওক চৰকাৰটো বহুত পইচা আছে ফিল্ম ফেয়াৰ পাতিবলৈকে দেখোন 30 কোটি 40 কোটি টকাকৈ দিছিলে আমাৰ গোটেই শিল্পী যিমান আছে ঢুলীয়াৰ পৰা আদি কৰি গোটেই সোপা ধৰিলেও কিমান হ'ব অতি বেছি 3000 বা 4000 মানুহ ওলাব চাগে সেই মানুহখিনিক এটা আৰ্থিক সকাহ দিব পাৰে চৰকাৰে ইচ্ছা কৰিলে